ধোঁৱাচাঙত জল জীৱন আঁচনি নল আছে জল নাই হৰ ঘৰ নল হৰ ঘৰ জল এয়া বিশুদ্ধ জল নেকি জল জীৱন আঁচনিৰ নামত ঠিকাদাৰ নীলু আহমেদৰ লুণ্ঠন এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে ৰাইজৰ হাহাকাৰ মানকাছাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত PWSS মেৰামতিৰ কামত ঠিকাদাৰৰ বৃহৎ দুৰ্নীতি দক্ষিণ খালমৰা মানকাছাৰ জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত থকা মানকাছাৰ ঝগ্ৰাচৰত জল জীৱন মিছন আঁচনি ধোঁৱাচাঙত পৰিণত হৈছে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে উল্লেখযোগ্য যে যোৱা 2020-21 বৰ্ষত অসম চৰকাৰৰ ফালৰ পৰা জল জীৱন মিছন আঁচনিৰ অধীনত 73 লক্ষাধিক টকা আবণ্টন দিছিল চৰকাৰে ঠিকা লাভ কৰিছিল নীলু আহমেদ নামৰ এজন ঠিকাদাৰে নীলু আহমেদৰ দুৰ্নীতি লুণ্ঠনে প্ৰমাণ কৰিছে আঁচনিখন বৰ্তমান ধোঁৱাচাঙত পৰিণত হৈছে কিয়নো উক্ত আঁচনিৰ কাম শেষ হোৱাৰ প্ৰায় 2 বছৰ পিছতো আজিলৈকে ৰাইজে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলৰ ৰাইজে এই ক্ষেত্ৰত দক্ষিণ খালমৰা মানকাছাৰ জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কোনো এজন বিষয়া কৰ্মচাৰীয়ে খবৰ লোৱা নাই বুলিও জানিবলৈ দিয়ে স্থানীয় ৰাইজে উল্লেখ্য যে দক্ষিণ খালমৰা মানকাছাৰ জিলাত জল জীৱন মিছন আঁচনি ৰূপায়ণ কৰা হৈছে তাৰে অধিকাংশ আঁচনিৰ পৰা ৰাইজে লাভান্বিত হোৱা নাই বুলি জানিবলৈ দিয়ে লগতে জিলাখনত থকা জল জীৱন মিছন আঁচনি সমূহ কাৰ্যক্ষম কৰাৰ ব্যৱস্থা গ্ৰহণ কৰি ৰাইজক বিশুদ্ধ খোৱা পানী যোগান ধৰিবলৈ দাবী জনাইছে ৰাইজে আমি পৰৱৰ্তী সময়ত ঠিকাদাৰ নীলু আহমেদ আৰু বিভাগীয় অভিযন্তাৰ সবিশেষ সবিস্তাৰে আপোনালোকৰ আগত প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম কিদৰে বৰ্তমানেও বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত কৰি ৰাখিছে সাধাৰণ জনতাক সকলো তথ্য সহকাৰে আমি প্ৰতিবেদন প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম সত্যমাৰী এলেকাত ঝগ্ৰাচৰ যিটো কাম কৰিছে এইটো অলৰেডি 1 মিটাৰ ডাইপ আছিল 1 মিটাৰ নহয় আপুনি এতিয়াই খুদি পিনে চাব পাৰিব এইটো 2 ফিট 150 এনেকুৱা আছে 1.5 ফিট মান আছে 1.5 ফিট 2 ফিট এনে পানী নাপায় কিমান দেৰি মানে যেতিয়ালৈকে হৈছে এমাহ আছিল আৰু কি ঠিকাদাৰটো এই যে কি ঝাউডাঙ্গাৰ ঝালুচৰৰ কি নাম আছিল নীলু নাম বুলি কি জনাম সরকার যেটো ভালদৰে এইটো যা জীৱন বুলি দিছে আৰু কি এইটো শুভেচ্ছা জনাইছো দে ভালদৰে কামটো হৈছে না হলে তো পানী পালো হয় পাব্লিকে দুৰ্নীতি হোৱাৰ কাৰণে পানী পোৱা নাই মানকাছাৰৰ পৰা ৰাছেল আহমেদৰ ৰিপৰ্ট সাম্প্ৰতিক বাৰ্তা